আপোনালোকে মানে এই কথাটো কোৱাটো অলপ উচিত হোৱা নাই কাৰণ আইনগতভাৱে কি হ'ব কি নহ'ব আপোনালোকে অলৰেডি মানে কোনোবা এজনক দোষী ঘোষিত কৰিয়ে দিছে কিন্তু আইনগতভাৱে নোটিছ দিয়া হৈছে নোটিছৰ পিছত যদি তেওঁ নাহে তেতিয়া আইনগত ব্যৱস্থা হ'ব তেওঁৰ এগেইনষ্ট যদি এভিডেঞ্চ ওলায় তেতিয়া একশ্যন লোৱা হ'ব মই এটা কথা আপোনালোকক সকলোকে এটা ইম্পৰ্টেণ্ট কথা হ'ল যে নতুন যিটো আইন আছে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা তাত ক্লিয়াৰলি লিখা আছে যে কোনোবা এবস্কণ্ড কৰিলেও তেওঁৰ এগেইনষ্ট চাৰ্জশ্বিট হ'ব পাৰে তেওঁৰ এগেইনষ্ট কেছৰ ট্ৰায়েল হ'ব পাৰে তেওঁক কনভিক্ট কৰিব পৰা যায় আগত যিটো বাধা আছিলে যে এবস্কণ্ডিং থাকিলে কোনোবা কাৰোবাক আপুনি কনভিক্ট কৰিব নোৱাৰে ট্ৰায়েল কৰিব নোৱাৰে এইখিনি বাধাটো আঁতৰাই দিয়া হৈছে এইটো হ'ল 1 নম্বৰ 2 নম্বৰ মই পাৰ্চনেলি ভাবোঁ যে কিছু সময়ৰ কথা অন্ততঃ এক্স হওক ৱাই হওক জেড হওক তেওঁলোকে আইনৰ লগত আহি সমৰ্পণ কৰিবই লাগিব তেওঁলোকে আইনৰ আওতাত আহিবই লাগিব কোনো সেই তেনেকুৱা কথাই নাই এই মোক কৈ ল'ব বৰ্তমান যেটো কেছ আছে এই কেছটো অসম আৰক্ষীয়ে নিজাববীয়াকৈ লৈছিলে এইটো এনেকুৱা নহয় যে কোনোবা আহি কেছ দিছে আমি এটা সিদ্ধান্ত লৈছিলোঁ যে অসমত এনেকুৱা যেতিয়া YBI এপৰ কথা আহিছিলে তেতিয়া মই আপোনালোকক সম্বোধিত কৰিছিলোঁ আৰু এই কথাটো কৈছিলোঁ যে YBI এপ যেতিয়া আমি প্ৰথম ইনভেষ্টিগেট কৰিছিলোঁ তেতিয়া আমাৰ হাতত যথেষ্ট তথ্য আহিছিলে যে এনেকুৱা বহুতখিনি এপ হওক নহ'লে আনৰেগুলেটেড ডিপজিট স্কিম হওক এইটো অসমত চলি আছে আৰু তাৰ এগেইনষ্ট একশ্যন ল'ব লাগে এই কথাটো আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাইছিলোঁ তেতিয়া তেখেতে আমাক গ্ৰীণ ছিগনেল দিছিলে যে আপোনালোকে যেনেকৈ যি হাৰত যাব বিচাৰে সেইটো কৰক তাৰপিছত প্ৰায় আজি 5 দিন 6 দিন আগতে আমি পুলিচ মুখ্যালয়ত এটা মিটিং কৰিছিলোঁ মিটিঙত গোটেই SP সকল CP আমাৰ যিমান ছিনিয়ৰ অফিচাৰ আছিলে সব আমি ডিসাইড কৰিছিলোঁ কেনেকৈ এইটো আগবাঢ়িম এই ইনভেষ্টিগেশ্যনটো কমপ্লিটলি মই 100% কৈছোঁ 100% টেকনিক্যাল ইনভেষ্টিগেশ্যন পইচা দিয়া মানুহ কাৰ একাউণ্টত দিছে কেনেকৈ দিছে এই একাউণ্টৰ পৰা পইচাৰ কি হৈছে সেই কোনোবা ওরাল সাবমিশন ওরাল স্টেটমেন্টের উপর ডিপেন্ড নকরে যার যি ওলাব তার উপরত তেনেকে অ্যাকশন লোৱা হ'ব XYZ 2 জন মানুহ 3 জন মানুহৰ কাৰণে সেই ইনভেষ্টিগেশ্যন ৰৈ নাথাকে তেওঁলোকৰ ওপৰত নিশ্চয় অ্যাকশন হ'ব বাকি আপোনালোকে যি যেনেকে ইচ্ছা হয় লিখি থাকক মোৰ ক'বলৈ একো নাই কিন্তু মই এটাহে কথা ক'ব পাৰোঁ যিখিনি মানুহ ইনভলভ হৈ আছে টেকনিক্যাল এভিডেন্স যেতিয়া যেনেকে আহিব তেওঁলোকৰ ওপৰত অ্যাকশন লোৱা হ'ব মই সদায় এই কথাটো কৈ আছো DG হোৱাৰ পৰা মই এই কথাটো কৈ আছো যেটো মানুহৰ এগেইনষ্ট প্ৰসিকিউটেবল এভিডেন্স ওলাব তেওঁৰ এগেইনষ্ট অ্যাকশন নলোৱাটো কোনো কাৰণে নাই এটো X হওক Y হওক Z মই এটো একেবাৰে মোৰ মনত কোনো শংকা নাই যে কোনো মানুহ যদি জড়িত হয় আৰু এইটো যেনেকে মই আপোনাক কৈছো এইটো কোনো কাৰো ভাৰ্বাল ওরাল স্টেটমেন্টৰ ওপৰত এভিডেন্স আৰু case investigation depend nokore ei case to 100% driven by technical evidence so technical evidence jar against ulabo je no hok tar against ami action